2012 চনৰ পৰা যেতিয়াৰ পৰা চৰকাৰে টেট শিক্ষক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে আমি গুণগতভাৱে ভাল শিক্ষক পোৱা আৰম্ভ কৰিছোঁ। এতিয়া টেট পৰীক্ষাত শিথিলতা এইটো কোনো ধৰণে গ্ৰহণযোগ্য কথা নহয়, বাট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যিখিনি NCTয়ে নৰ্মছ ৰুলছ বান্ধি দিছে তাত আপোচ কৰা, তাত শিথিলতা অনা মানেই হ'ল যে আমি অসমৰ শিক্ষানুষ্ঠানত গুণগত শিক্ষাৰ ক্ষেত্ৰত আমি কম্প্ৰমাইজ কৰিছোঁ। সেই কম্প্ৰমাইজ আমাৰ চৰকাৰখনে কোনো পৰিস্থিতিতেই নকৰে। আৰু যিহেতু তেওঁলোকৰ দৰমহা টিউটৰসকলে কিমান মাননি পাব সেইটো এই বিধানসভাই পাছ কৰা আইনখনতে উল্লেখ আছে। সেই সময়ত সকলো বিধায়কে তাত ডিবেটত অংশগ্ৰহণ কৰিছে, আনকি 2025 যিখন সংশোধনী আইন সেই আইনখনত আছে। এইটো কোনো এক্সিকিউটিভ অৰ্ডাৰ নহয়, এইটো কোনো কেবিনেটৰ সিদ্ধান্ত নহয়, আইনখনতে টিউটৰসকলৰ মাননি কিমান হ'ব আইনত লিখা আছে। আৰু আইনখন সংশোধন কৰি কোৱা হৈছে যে এইটো 6%কৈ বাঢ়ি যাব আৰু 6%কৈ বাঢ়ি গ'লে তেওঁলোকে সেইখিনি সকাহ পাব যদি তাৰ মাজত তেওঁলোকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকক টিচাৰলৈ উন্নীত কৰা যায়। আৰু বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ খুবেই চিৰিয়াছ, আমি অসম চৰকাৰো খুবেই চিৰিয়াছ। ইয়াত কোৱালিটিত ইলিজিবিলিটিত কোনো কম্প্ৰমাইজ নহয়। অসমৰ প্ৰত্যেকটো সমষ্টিত এখন আদৰ্শ বিদ্যালয় খোলাৰ কথা আছিল। আমি এতিয়ালৈকে 58খন বিদ্যালয় আৰম্ভ কৰিলোঁ। যিবিলাক বিধানসভা সমষ্টিত এতিয়াও আদৰ্শ বিদ্যালয় স্থাপন হোৱা নাই, তেওঁলোকক যদি তেওঁলোকৰ হাতত কোনো প্ৰস্তাৱ আছে তেনেহ'লে আমাৰ হাতত জমা দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। দ্বিতীয় কথাটো হ'ল যে প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে ইতিমধ্যে যোৱা চৰকাৰৰ দিনত 2025 চনত প্ৰভিন্সিয়েলাইজেশ্যন আইনখনৰ সংশোধনী হ'ল আৰু সংশোধনী হোৱাৰ পাছত তৎকালীনভাৱে আমি এটা পৰ্টেল মুকলি কৰিলোঁ য'ত শিক্ষানুষ্ঠান আৰু শিক্ষানুষ্ঠানত নিয়োজিত হৈ থকা যিসকল দাবীদাৰ বা যিসকলে প্ৰভিন্সিয়েলাইজেশ্যন বিচাৰিছে তেওঁলোকৰ পৰা আবেদন সংগ্ৰহ কৰা হ'ল। ইয়াৰ পূৰ্বে প্ৰত্যেক জিলাত তেওঁলোকে লিখিত আবেদন কৰিব লাগিছিল, তাৰ পাছত জিলা পৰ্যায়ৰ কমিটিয়ে সেইটোৰ তাৰ স্ক্ৰুটিনি কৰিছিল। কিন্তু এইবাৰ আমি পোনপটীয়াকৈ আবেদন গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ যি আবেদন আহিছে, বৃহৎ সংখ্যক আবেদন আহিছে। LP স্কুলত 6163খন, আপাৰ প্ৰাইমেৰীত 10,101খন, হাইস্কুলত 5,733, ছিনিয়ৰ ছেকেণ্ডেৰীত 1,222, হায়াৰ ছেকেণ্ডেৰীত 201 আৰু ডিগ্ৰী কলেজৰ পৰা 1,698 আবেদন ইতিমধ্যে আমাৰ পৰ্টেলত আহিছে। এতিয়া আমি আইনৰ আধাৰত এইখিনিৰ স্ক্ৰুটিনি আৰম্ভ হৈছে। এখনকৈ সকলোবিলাকৰ মানে যুক্তিযুক্ততা, তেওঁলোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰে নকৰে এইখিনি স্ক্ৰুটিনি কৰি তাৰ ওপৰত চৰকাৰখনে আইনমতে সিদ্ধান্ত গ্ৰহণ কৰিব। টিউটৰসকলৰ ক্ষেত্ৰত যিহেতু আমাৰ শিক্ষা ব্যৱস্থা এতিয়া নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন NCTৰ দ্বাৰা ৰেগুলেটেড, গতিকে NCTৰ নৰ্মছ যেতিয়া ফুলফিল নহয় আমি তেওঁলোকক শিক্ষক হিচাপে নিয়োজিত কৰিব নোৱাৰোঁ। আমি টিউটৰ হিচাপে নিয়োজিত কৰিছোঁ আৰু টিউটৰসকলৰ যি ফিক্স পে' আছে, যোৱা চৰকাৰৰ দিনতে আমি 2025-26 এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এতিয়াৰ পৰা টিউটৰসকলৰ যি মাননি আছে প্ৰতি বছৰে 6% হাৰত সি বৃদ্ধি পাই গৈ থাকিব আৰু তাৰ কাৰণে পুনৰ আমি কোনো সিদ্ধান্ত ল'বলগীয়া নাই। ই অট'মেটিক 6%কৈ বাঢ়ি গৈ থাকিব।